নমস্কাৰ ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ আৰ্টিকেলছন জিউনাইন চেনেললৈ। আজি পুনৰ আপোনাৰ ভাল খবৰ লৈছোঁ। হোমগাৰ্ডৰ ফালৰ পৰা বহুতকেইটা চাকৰিৰ পদ মুকলি কৰা হৈছে। ইয়াতে প্ৰায় 50,000টা পদ মুকলি কৰা হৈছে। ইয়াতে যদি আপুনি চাকৰি খোজে তেনেহ'লে আপুনি যদি 10 পাছ কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। ইয়াত কোনো এক্সাম দিব নালাগে। সম্পূৰ্ণ তথ্য ভিডিঅ'ত মাজত গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। প্ৰথমে আপোনালোকে এইখন পেজলৈ আহি যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপুনি ইয়াত আহি যাব পাৰিব। ইয়াতে কৈছে হোমগাৰ্ড ৰিক্ৰুইটমেণ্ট 2025 নটিফিকেশ্যনসমূহ আপুনি ইয়াতে পাই যাব। ইয়াতে আপুনি ডিটেইলছসমূহ চাব পাৰিব। ইয়াত চাওক হোমগাৰ্ড ৰিক্ৰুইটমেণ্ট, ইয়াতে যিটো অৰ্গেনাইজেশ্যন নেম হৈছে হোমগাৰ্ড আৰু পোষ্ট নেম হৈছে হোমগাৰ্ড আৰু টোটেল ভেকেঞ্চি হৈছে ইয়াতে 50,000টা পদ মুকলি কৰা হৈছে আৰু এই পদসমূহ আপোনালোকৰ অনলাইন যোগে এপ্লাই কৰিব লাগিব। ইয়াত দেখা হৈছে অনলাইন আৰু মহিলাৰ লগত পুৰুষসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনাৰ বয়স কিমান লাগিব চাওক, 18 পৰা 40 বছৰ মাজত হ'ব লাগিব, তেতিয়া আপুনি এপ্লাইসমূহ কৰিব পাৰিব, অন্যথা এপ্লাই কৰিব নোৱাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাই 10 পাছ কৰাসকলে মই আগতে কৈ দিছোঁ 10 পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো হ'ব PMT, PST, ৰিটেন এক্সাম হ'ব, আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, মেডিকেল টেষ্ট হ'ব। এইকেইটা হ'লে কিন্তু আপোনালোকে চাকৰিসমূহ লাভ কৰিব। আপোনাৰ যদি এক্সাম পেটাৰ্ণটো হ'ব ইয়াতে পাই যাব। আপোনালোকে ইয়াতে চাওক জেনেৰেল নলেজ আপোনাৰ কিমান হ'ব, নাম্বাৰ অফ কুৱেশ্যন হ'ব 150টা, মাৰ্কছ থাকিব 300। তো ইয়াতে আপুনি হিন্দী থাকিব, নিউমেৰিকেল এবিলিটি থাকিব, মেণ্টেল এপ্টিটিউড থাকিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট যদি আপুনি চাই দেখা হৈছে আধাৰ কাৰ্ড লাগিব, আপোনালোকৰ 10 পাছ চাৰ্টিফিকেট, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, ইমেইল ID, পাছপোৰ্ট চাইজ ফটো লাগিব, আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ চাৰ্টিফিকেট, এজ প্ৰুফ এটা লাগিব। এইকেইটা কিন্তু আপোনাক গোটাই ৰাখিব লাগিব। আৰু আপোনালোকে ইম্পৰ্টেণ্ট ডেটসমূহ ক'ত পাই যাব ইয়াত চাব পাৰিছে। আপোনাৰ যদি ষ্টাৰ্টিং হৈছে এইটো হৈছে অক্টোবৰ মাহৰ পৰা আৰম্ভণি আছে, নৱেম্বৰলৈকে এপ্লাইসমূহ চলি থাকিব। ইয়াতে লিংকসমূহ আপুনি এইখন পেজত পাই যাব। ক্লিক হেয়াৰ অপশ্যন পাব, ইয়াৰ পৰা আপুনি লিংকত ক্লিক কৰি এপ্লাইসমূহ কৰিব পাৰিব কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ। কিবা হয় এইটো কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।